মানস মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে আচলতে ৰাজ্যবাসীক যেনেধৰণে তেওঁ সম্বোধন কৰিলে তেওঁ এটা কথা কৈছে যে আমি এতিয়া ভিচেৰা ৰিপৰ্ট আহি পোৱাৰ পাছত সম্পূৰ্ণৰূপে আত্মবিশ্বাসী হৈছোঁ যে আমি জুবিন গাৰ্গক ন্যায় দিব পাৰিম বা তেনেধৰণৰ এটা পৰ্যায়লৈ তেনেধৰণৰ এটা আকাংক্ষিত শব্দটো কৈছে আকাংক্ষিত পৰ্যায়লৈ আমি গতি কৰিছোঁ মুখ্যমন্ত্ৰীগৰাকীৰ এই যি ফেচবুক লাইভ তেওঁ যেনেধৰণে আত্মবিশ্বাসত কৈছে ভিচেৰা ৰিপৰ্টত হয়তো কিবা তেনেধৰণৰ তথ্য মুখ্যমন্ত্ৰীগৰাকীয়ে দেখা পাইছে হয়তো GMCHৰ সেই বিশেষজ্ঞ সমিতিয়ে মুখ্যমন্ত্ৰীগৰাকীক জনাইছে তেনেধৰণৰ এটা অনুমান বিশেষকৈ আত্মবিশ্বাসৰ পৰা পাব পাৰি পাৰ্থ চাওক তিনিটা স্তৰতে কথাখিনি পাতিব লাগিব যিসকলে হয়তো আৰম্ভণিৰ পৰা ভিচেৰা ৰিপৰ্টৰ এই গোটেই প্ৰসংগটো হয়তো ফ'ল' কৰা নাই তেওঁলোকে জানিব লাগিব যে ভিচেৰা ৰিপৰ্ট আচলতে হয় কি ভিচেৰা ৰিপৰ্টৰ জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত কি কাৰণে প্ৰয়োজন হ'ল আৰু তৃতীয়তে মুখ্যমন্ত্ৰীয়ে যিখিনি কথা ক'লে যে CIDয়ে নিৰ্দিষ্ট দিশ এটা বিচাৰি পাইছে কনফিডেণ্ট হৈছোঁ এইবিলাক কথাই আচলতে এটা দিশ সোঁৱৰাইছে এটা প্ৰথম কথাটো হৈছে ভিচেৰা ৰিপৰ্টটোৰ সময়ত আচলতে ভিচেৰা কেতিয়া কৰা হয় যেতিয়া কাৰোবাৰ মৃত্যুৰ ৰহস্য থাকে তেতিয়া পোষ্টমৰ্টেম ৰিপৰ্টটোতেই যেতিয়া যথেষ্ট তথ্য নোলায় তেতিয়া সেই লোকজনৰ দেহৰ বিশেষকৈ পেটৰ কিছু অংশৰ লৈ যোৱা হয় চেণ্ট্ৰেল ফৰেনচিক চায়েন্সেছ লেবৰেটৰীলৈ অৰ্থাৎ CFSL তালৈ লৈ যোৱা হয় আৰু তাতে সেই অংগসমূহৰ পৰীক্ষণ কৰা হয় যে সেই অংগসমূহত কিবা টক্সিন বা বিষজাতীয় সামগ্ৰী আছে নেকি আৰু দ্বিতীয়তে কিবা কেমিকেল আছে নেকি কাৰণ টক্সিন বা কেমিকেল এই দুটা মানুহৰ শৰীৰত সচৰাচৰ নাথাকে বা প্ৰয়োজন নহয় গতিকে কিবা খেলিমেলি হ'লেহে আচলতে এই দুয়োটাৰ উপস্থিতি পোৱা যায় জুবিন গাৰ্গৰ ক্ষেত্ৰত শেখৰ জ্যোতি গোস্বামী আৰম্ভণিৰ পৰা এটা কথা কৈ আছে বাৰে বাৰে যে জুবিন দাক বিষ খুওৱা হৈছিলে বা জুবিনদাৰ মুখৰ পৰা ফেন ওলাইছিলে উঠখন নীলা হৈছিলে কেনেবাকৈ বিষপান কৰোৱা হৈছিল এই ধৰণৰ কথা বতৰাবিলাক চলি আছিলে সেইকাৰণে সকলোৰে এটা আশা আছিলে যে জুবিন গাৰ্গৰ ভিচেৰা ৰিপৰ্টটোলৈ আমি সকলোৱে অপেক্ষা কৰিব লাগিব পোষ্টমৰ্টেম ৰিপৰ্টৰ সৈতে ইয়াৰ সংযোজন ঘটাব লাগিব তুলনা কৰি চাব লাগিব তাৰ পাছত জুবিনদাৰ মৃত্যুৰ আচল ৰহস্যটো যদিও ড্ৰাউনিং বা ডুবি জুবিনদাৰ মৃত্যু হোৱা বুলি কৈ থকা হৈছে কিন্তু তাৰ আগতে জুবিনদাৰ পেটত এনেকুৱা কিবা দ্ৰব্য গৈছিল নেকি যিটোৱে জুবিনদাৰ ক্ষতি কৰিছিল বা জুবিনদাক হয়তো পানীত পৰাৰ পাছত বা আগতেই মৃত্যু ঘটাইছিল এই ধৰণৰ কথা বতৰাবিলাক আহি আছিল এতিয়া অৱশেষত CFSLৰ পৰা ভিচেৰা ৰিপৰ্টটো আহিল ভিচেৰা ৰিপৰ্টটো অহাৰ পাছত সেইটো সম্পূৰ্ণ সিল কৰি পঠিওৱা হয় যি ৰিচিভ কৰিবলৈ গৈছিল তেওঁলোকেও গম নাপায় তদন্তকাৰী বিষয়াও গম নাপায় এই গোটেই ভিচেৰা ৰিপৰ্টটো সিল অৱস্থাত দিয়া হ'ল যি বিশেষজ্ঞ সমিতি চিকিৎসকৰ তেওঁলোকক দিয়া হ'ল তেওঁলোকে সেইটো পৰীক্ষা কৰি চালে তেওঁলোকে হয়তো কম্পেয়াৰ কৰিও চালে তাৰ পাছত এতিয়া তেওঁলোকে ৰাজহুৱা কৰিবলৈ বা তেওঁলোকে অন্ততঃ যিখিনি পৰ্যায়ত তেওঁলোকে কথাখিনি অৱগত কৰিব পাৰে সেই কথাখিনি তেওঁলোকে অৱগত কৰিছে মুখ্যমন্ত্ৰীৰ ওচৰত মুখ্যমন্ত্ৰীয়ে তাৰেই ইংগিত পায় এটা কথা উল্লেখ কৰিছে যে আমি এতিয়া কনফিডেণ্ট হৈছোঁ CIDয়ে এটা নিৰ্দিষ্ট দিশ বিচাৰি পাইছে বা এটা গতি পাব অৰ্থাৎ আমি মুখ্যমন্ত্ৰীৰ এই ভাষ্যটোৰ পৰা এটা কথা কেনেবাকৈ আমি যদিও আমি চূড়ান্ত কৰিব নোৱাৰোঁ কিন্তু কেনেবাকৈ আমি এটা ইংগিত পাব পাৰোঁ যে জুবিন গাৰ্গৰ দেহত এনেকুৱা কিবা টক্সিন পাইছিল নেকি বা বিষজাতীয় কিবা দ্ৰব্য পাইছিল নেকি যি জুবিনদাৰ মৃত্যুৰ অন্যতম কাৰক হ'ব পাৰে আৰু যদি সেইটো হয় তেতিয়াহ'লে শেখৰ জ্যোতি গোস্বামীয়ে কৈ থকা সেই কথাখিনি সত্য যে জুবিনদাক বিষপান কৰোৱা হৈছিল জুবিনদাৰ বাবে যিখিনি সুৰা বা শেখৰ ক্ষমা কৰিব সিদ্ধাৰ্থে যিটো কথা কৈছিল যে ইয়ত পাৰ্টিৰ বাবে যিখিনি সুৰাৰ ব্যৱস্থা কৰা হ'ব সেইখিনি মই কৰিম অৰ্থাৎ জুবিনদাক কিবা বিষ মিহলি সুৰা পান কৰোৱা হ'ল নেকি জুবিনদা আচলতে পানীত পৰাৰ আগতেই মৃত্যুমুখলৈ ঠেলি দিয়াৰ প্ৰক্ৰিয়াটো হৈছিল নেকি এই ভিচেৰা ৰিপৰ্টটোৰ জৰিয়তে বা ভিচেৰা ৰিপৰ্টটোৰ সৈতে পোষ্টমৰ্টেমটো সংযোজন কৰি যিটো ৰিপৰ্ট প্ৰস্তুত কৰি মুখ্যমন্ত্ৰীলৈ দিয়া হ'ব বা পৰিয়াললৈ দিয়া হ'ব সেইখিনিৰ পৰা জুবিনদাৰ গোটেই মৃত্যু তদন্তটোৱে এটা নতুন ঢাপলৈ যাব নেকি আৰু যদিহে যায় তেতিয়াহ'লে কিন্তু এই বিষয়টো খুব গুৰুত্বপূৰ্ণ হ'ব যে আচলতে দিছিলে কোনে সেই বিষখিনি দিছিলে কোনে যদি সিদ্ধাৰ্থে দিছিলে সিদ্ধাৰ্থৰ উদ্দেশ্য কি আছিলে আৰু যদি সিদ্ধাৰ্থে কাৰোবাৰ কথা মতে দিছিলে তেতিয়াহ'লে কাৰোবাৰজন কোন কাৰ কথা মতে জুবিন গাৰ্গক বিষ দিয়া হ'ল বা জুবিন গাৰ্গক এনেকুৱা দ্ৰব্য দিয়া হ'লে টক্সিন বা কেমিকেল দিয়া হ'ল যাৰ দ্বাৰা জুবিন গাৰ্গৰ মৃত্যু হ'ল ইয়াৰ উদ্দেশ্য কি আছিল তেতিয়া হয়তো সেই স্তৰলৈ যাব
আৰু মুখ্যমন্ত্ৰী সেইটো কথা উল্লেখ কৰিছে ইমান দিন আমাৰ হাতত এই তথ্যটোৱে নাই যে জুবিন গাৰ্গৰ মৃত্যুৰ আচল কাৰণটো কি পানী খায়ে মৰিল লোকজন নে মানুহজনৰ শৰীৰৰ কিবা নাযাবলগীয়া বস্তু গৈছিল বিষ গৈছিল কেমিকেল গৈছিল এইখিনি কথা স্পষ্ট হোৱাৰ পাছত তেতিয়া নিশ্চয় তদন্ত প্ৰক্ৰিয়াটোৱে ষ্টেপ 2 লৈ যাব বা ষ্টেজ 2 লৈ যাব আৰু তেতিয়া এই গোটেই জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগটো বা মুখ্যমন্ত্ৰীৰ ভাষ্যৰে হত্যাৰ প্ৰসংগটোৱে এটা নতুন মূৰ পাব পাৰ্থ আৰু ই অতিকৈ সহায়ক হ'ব মানক এতিয়া কথাটো হৈছে বিভিন্ন প্ৰসংগ যেহেতু উত্থাপিত হৈ আছিল এতিয়া ভিচেৰা ৰিপৰ্টৰ প্ৰসংগ যেহেতু আমি পাতি আছো যে এনেধৰণৰ তথ্যসমূহ উদ্ঘাটন কৰিব পৰা যাব ভিচেৰা ৰিপৰ্টৰ জৰিয়তে এতিয়া সেই সময়ছোৱাত কথা বতৰাৰ মাজত এনেধৰণৰ খবৰো আহিছিল আনকি কোৱা হৈছিল শেখৰ জ্যোতি গোস্বামী এই কথা এটা হোৱাটছআপ মেছেজৰ জৰিয়তে কথোপকথনত ওলাই পৰিছিল যে দুদিন জুবিন গাৰ্গক তেওঁৰ ঔষধ যোগান ধৰা হোৱা নাছিল তেওঁক ঔষধ দিয়া নাছিল এনেধৰণৰ তথ্য পোহৰলৈ আহিছে যি ঔষধ জুবিন গাৰ্গে দৈনিক সেৱন কৰিব লাগে সেই ঔষধ দুদিন স্কিপ কৰা হৈছিল এই তথ্যসমূহ প্ৰমাণ হ'বনে ভিচেৰা ৰিপৰ্টৰ জৰিয়তে না সেইটো যে তেওঁ ঔষধ কেতিয়া খাইছিল লাষ্ট টাইম বা তেওঁৰ শৰীৰত সেই ঔষধৰ উপস্থিতি আছে নে নাই যদি নাই তেতিয়াহ'লে গম পোৱা যাব যে জুবিন দাই সঁচাকৈ দুদিন ঔষধ লোৱা নাছিলে বা তেওঁলোকে এনেকুৱাও কৰিব পাৰে সেই কোনোবাই যদি সেই ঔষধখিনি সঁচাকৈ জুবিন দাক দিয়া নাছিলে তেওঁলোকে সেই ষ্ট্ৰিপটোৰ পৰা দুটা টেবলেট পেলাই দিলেই সেইটো প্ৰমাণ হৈ যায় যে আমি খুৱাইছিলোঁ কাৰণ কোনেও সেই ষ্ট্ৰিপটো পৰীক্ষা কৰিব নোৱাৰে যে কেতিয়া খুলিছিল গতিকে এই ধৰণৰ কথাও আহে এতিয়া জুবিন দাক সঁচাকৈ ঔষধ খুওৱা হৈছিল নে নাই জুবিন দাৰ শৰীৰত যিটো টেবলেটৰ কথা বাৰম্বাৰ কৈ আছিলে গৰিমা বৌৱে বা সিদিনাখন ডক্টৰ হিতেশ বৰুৱাই কৈছে যে তেখেতক ঔষধটো দিয়া হৈছিলে সেই ঔষধটোৰ অৱস্থিতি জুবিন গাৰ্গৰ শৰীৰত আছিল নে নাই এক আৰু দ্বিতীয়তে জুবিন গাৰ্গৰ শৰীৰত আৰু কি কি পোৱা গৈছে শেখৰে কোৱা মতে অত্যধিক সুৰাপান কৰোৱা হৈছিল জুবিন গাৰ্গক গতিকে এলকহলৰ মাত্ৰাটো কিমান আছিলে কিমান পৰিমাণে এলকহল খাইছিলে বিগত 24 বা 48 ঘণ্টাত সেই ইনচিডেণ্টটোৰ পূৰ্বে সেইখিনি কথা ওলাব আৰু তৃতীয়তে এই যিটো টক্সিনৰ কথা বা যিটো বিষ দিয়াৰ কথা কৈ থকা হৈছে সেইটো স্পষ্ট হৈ পৰিব এটা কাৰণ আমি সকলোৱে জানো যে জুবিন গাৰ্গকটো কোনেও চুৰি মাৰি হত্যা কৰা নাই বা জুবিন গাৰ্গক কোনেও গুলিয়াই হত্যা কৰা নাই জুবিন গাৰ্গক এনেকুৱা এটা শ্ল' পয়জন ধৰণৰ এটা প্ৰক্ৰিয়াৰে হত্যা কৰা হৈছে গতিকে জুবিন গাৰ্গৰ শৰীৰৰ ভিতৰতনো কি আছিল সেইটো বা কি নাছিল সেইটো জনাটো খুব ইম্পৰ্টেণ্ট আৰু সেইকাৰণেই ভিচেৰা ৰিপৰ্টটোৰ বাবে আমি প্ৰত্যেকগৰাকী অসমীয়াই অপেক্ষা কৰি আছিলোঁ আৰু হয়তো 24 ঘণ্টামান অপেক্ষা কৰিব লাগিব তাৰ পাছত নিশ্চয় যেনেকৈ যি ধৰণে আমাক অৱগত কৰিব পৰা যায় সেই ধৰণে অৱগত কৰিব পৰা যাব কাৰণ এইটো এটা ৰাজহুৱা কৰিব পৰা বিষয় নহয় গতিকে কি প্ৰক্ৰিয়াৰ মাজেৰে আচলতে এইখিনি আমি গম পাম যে জুবিন গাৰ্গৰ শৰীৰৰ ভিতৰত আচলতে তেনেকুৱা কিবা টক্সিন পোৱা গৈছে নেকি সেইটো খুব ইম্পৰ্টেণ্ট হ'ব আৰু যদিহে জুবিন গাৰ্গৰ শৰীৰৰ ভিতৰত একো টক্সিন পোৱা নাযায় তেতিয়াহ'লে কিন্তু তদন্ত প্ৰক্ৰিয়াটো আকৌ অন্যফালে গতি কৰিব তেতিয়াহ'লে এনেকুৱা হ'ব পাৰে যে যদিহে বিষ খুওৱা হোৱা নাছিল তেতিয়াহ'লে জুবিন গাৰ্গক হত্যা কৰা হৈছিল কেনেকৈ যদি হত্যা কৰা হৈছিল কোনোবাই তেওঁক পানীত হেঁচা মাৰি ধৰি আছিল নেকি কিমান সময় তেওঁৰ পানীৰ ভিতৰত থাকিছিল কাৰণ জুবিন গাৰ্গৰ ভৰিৰ তলুৱাখন চাই বহুতেই অনুমান কৰিছে বা একাংশই চাইণ্টিফিকভাৱেও কৈছে যে জুবিন দাৰ ভৰিৰ তলুৱাৰ ছাল চাই ক'ব পাৰি যে জুবিন দা কমচে কম 1 পৰা 1.5 ঘণ্টা সময় পানীৰ তলত আছিলে তে ইমান সময় মানুহজন পানীৰ তলত থাকিবলগীয়া হ'ল কিয় জুবিন দাৰ মৃত্যু পানীৰ ভিতৰতেই হৈছিল নে তাৰ পৰা ওলাই আহি হৈছিল সেই গোটেইখিনি কথা নিশ্চয় এই ভিচেৰা ৰিপৰ্টটোৰ পাছতহে ক্লিয়াৰ হ'ব বা এই তদন্ত প্ৰক্ৰিয়াটো সেই দিশসমূহলৈ আগবাঢ়িব মানৱ তাৰ মাজতে শ্যামকানু মহন্তৰ সিদ্ধাৰ্থ শৰ্মাৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ কিন্তু সেই সময়সীমা উকলাৰ দিশে কিন্তু আগবাঢ়িছে ইয়াৰ পিছত SDGP-গৰাকীয়ে যি কথা উল্লেখ কৰিছিল মুন্না প্ৰসাদ গুপ্তাই যে সৰ্বোচ্চ সময়সীমা ইতিমধ্যে দিছে 14 দিনৰ তাৰ পাছত ল'ব পৰা নাযাব তেওঁলোকৰ যাত্ৰা হ'ব কাৰাগাৰলৈ হয় বেছি সময় নাই হাতত কিন্তু না বেছি সময় নাই গতিকে সেই সময়খিনিৰ ভিতৰতেই আচলতে এই গোটেই কথাখিনি ওলাব লাগিব মুখ্যমন্ত্ৰীয়ে যিটো কথা ক'লে যে আমি এটা স্পীড পাম আমি ত্বৰান্বিত কৰিব পাৰিম গোটেই তদন্ত প্ৰক্ৰিয়াটো যদিহে সঁচাকৈ চৰকাৰখনৰ আমি আশা কৰিম যে সদিচ্ছা আছে চৰকাৰখনে সদিচ্ছাৰে কাম কৰি আছে গতিকে সঁচাকৈ যদি কথাখিনি কোৱা ধৰণেই হয় যদি প্ৰক্ৰিয়াৰ মাজেৰে গৈ আছে তেতিয়াহ'লে সিদ্ধাৰ্থ শৰ্মা হওক শ্যামকানু মহন্ত হওক তেওঁলোকেতো কোনো সুৰুঙা পাবই নোৱাৰে এতিয়া কথা এনেকুৱাও ওলাই আছে যে তেওঁলোকৰ
কেন্দ্ৰীয় কাৰাগাৰত তেওঁলোকৰ বাবে কিছু ভয় আছে কাৰণ জুবিন অনুৰাগী আছে গতিকে তেওঁলোকক কেন্দ্ৰীয় কাৰাগাৰত ৰখা নহ'ব নেকি তেওঁলোকক অন্য ক'ৰবাত ৰখা হ'ব নেকি এইবিলাক কথাও কিন্তু স্পেকুলেশ্যনহে আচলতে মই আপোনাক জনাই থৈ দিওঁ এইবিলাক কথাৰ কোনো আনুষ্ঠানিকতা নাই মানুহৰ হয়তো মুখ বাগৰি কথাবোৰ ওলাইছেগৈ বা ভিছেৰা ৰিপৰ্টটোক লৈ যিমান কথা মুখৰোচক কথা মানুহে কৈ আছে এইবোৰ ক'বলৈ নাপায় এই মুহূৰ্তত যেতিয়ালৈকে ভিছেৰা ৰিপৰ্টটো ৰাজহুৱা নহয় বা অন্ততঃ এটা ডিগনিফাইড ৱেত এই কথাখিনি কোৱা নহয় তেতিয়ালৈকে কিন্তু এইবোৰ কথাৰ প্ৰচাৰ চলোৱাটো একেবাৰে উচিত নহয় বিশেষকৈ জুবিন গাৰ্গ নামৰ এই শিল্পীজন বা জুবিন গাৰ্গৰ এই হত্যাৰ ক্ষেত্ৰত এতিয়া আমি এইটোৱে অপেক্ষা কৰিছোঁ যে কোনো সুৰুঙা যাতে শ্যামকানু মহন্ত বা সিদ্ধাৰ্থ শৰ্মা বা যিকেইজন এতিয়ালৈকে গ্ৰেপ্তাৰ হ'ল তেওঁলোকে নাপায় এক প্ৰথম কথা দ্বিতীয় কথা তেওঁলোকক লৈ যাতে মানুহৰ মনত কোনো সন্দেহ ৰৈ নাযায় চৰকাৰৰ পদক্ষেপক লৈ যাতে কাৰো মনত সন্দেহ ৰৈ নাযায় আৰু তৃতীয়তে এই ভিছেৰা ৰিপৰ্টত যি তথ্য পোৱা যায় সেইখিনি যাতে 100% শুদ্ধ হয় আৰু তাৰ পাছত যাতে সেই দিশতেই তদন্ত প্ৰক্ৰিয়া আগবাঢ়ে যিটো দিশত আগবাঢ়িব লাগে বা যিটো দিশত আগবঢ়াটো উচিত পাৰ্থ মানস আৰু এটা প্ৰসংগ আমি কথা পাতি আপোনাক বিদায় দিম সেই প্ৰসংগটো হৈছে সেই ফেচবুক লাইভটোতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ'ব কাৰণ আন 4গৰাকী প্ৰবাসী অসমীয়া ইয়ত পাৰ্টিত উপস্থিত থকা সেই 4গৰাকী প্ৰবাসী অসমীয়া কাইলৈৰ দিনটোত আহি উপস্থিত হোৱাৰ সম্ভাৱনা আছে যদিও বা মুখ্যমন্ত্ৰীগৰাকীয়ে নাম উল্লেখ নকৰিলে প্ৰথম অৱস্থাত ৰূপকমল কলিতা তেওঁ আহিছিল তাৰ পাছত 4গৰাকী প্ৰবাসী অসমীয়া আহিব আৰু 6গৰাকী বাদ পৰি আছে সেই 6গৰাকীও আহিবই লাগিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক প্ৰকাৰ যেন আজিৰ দিনটোত শেষ সকিয়নি প্ৰদান কৰিলে মানস এতিয়া প্ৰথমতে আমাৰ যিটো খবৰ আছিলে প্ৰথমতে 2গৰাকী বুলি কোৱা হৈছিলে পাৰ্থ যে প্ৰথমতে 2গৰাকী আহিব আৰু 2গৰাকী অহাৰ পাছত তেওঁলোকে সাক্ষ্য প্ৰদান কৰিব কিন্তু তাৰ এঘণ্টামানৰ পিছতেই আৰু খবৰ আহিলে যে 4গৰাকী মুঠ 4গৰাকী আহিব আৰু আমাৰ হাতত যিখিনি তথ্য আছে সেই তথ্য অনুসৰি ইয়ত পাৰ্টিৰ আয়োজক তন্ময় ফুকন আহিব লগত আহিব অভিমন্যু তালুকদাৰ আৰু দেৱজিৎ হাজৰিকা আৰু চতুৰ্থগৰাকী হৈছে যিগৰাকী যুৱতীৰ কথা কৈ থকা হৈছিলে সুস্মিতা গোস্বামী আহিব আৰু তেওঁলোকে SITৰ সন্মুখত তেওঁলোকৰ ভাষ্যখিনি প্ৰদান কৰিব এই 4গৰাকী অসমীয়াৰ বা প্ৰবাসী অসমীয়াৰ ভাষ্যৰ ওপৰতো কিন্তু এই তদন্ত প্ৰক্ৰিয়াটো যথেষ্ট পৰিমাণে নিৰ্ভৰ কৰিব আন যিকেইগৰাকী আহিবলৈ বাকী থাকিল তেওঁলোককো অনাৰ ব্যৱস্থা মুখ্যমন্ত্ৰীয়ে কৰিবই লাগিব আৰু ইতিমধ্যে আমি উল্লেখ কৰিছিলোঁ যে কৰিব নোৱাৰাৰ কোনো কথা নাই কৰিব পাৰিব তো এটা নিৰ্দিষ্ট প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াৰ জৰিয়তে তেওঁলোকক লৈ আহি তেওঁলোকৰ ভাষ্য গ্ৰহণ কৰাৰ ব্যৱস্থাটো কৰি দিব পাৰিব কিন্তু এই 4জনৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ ভাষ্যটো নিশ্চয় 2জন মানুহৰ হ'ব এজন হৈছে তন্ময় ফুকন যদি এওঁলোকে সঁচা কথা কয় কাৰণ এওঁলোকে পলাই আছিল যিহেতু বহুত চাপ বহু হেঁচা এটা কথা আচৰিত লাগে মানস ঘটনা সংঘটিত হোৱাৰ আজি পুৰা 22-23টা দিন যেহেতু উকলি গ'ল হাৰ্টথ্ৰবগৰাকী আমাৰ মাজত নাই সুৰাপুৰৰ সমাধি ক্ষেত্ৰত কেনেধৰণৰ এটা অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে সকলোৰে চকুত চকুলো তাৰ পাছত প্ৰথম অৱস্থাত আহিলে ৰূপকমল কলিতা উভতি গ'ল ছিংগাপুৰলৈ তাৰ পাছত আহিব কাইলৈ দিনটোত 4গৰাকী আৰু এই 4গৰাকী উভতি যোৱাৰ পাছত হয়তো আলোচনা কৰাৰ পাছত বাকী 6গৰাকী প্ৰথম অৱস্থাত মনত পৰিছে মানস যে কেনেধৰণে এটাকৈ ভিডিঅ' খণ্ডকৈ আচলতে প্ৰেৰণ কৰা হৈছিল সংবাদ মাধ্যমলৈ বা সংবাদ মাধ্যমে পোৱাৰ ব্যৱস্থা কৰা হৈছিল তেনেধৰণে পৰ্যায়ক্ৰমে যে এইসকল প্ৰবাসী অসমীয়াই প্ৰথমে 1গৰাকী তাৰ পাছত 4গৰাকী তাৰ পাছত 6গৰাকী এনেধৰণৰ এটা অৱস্থাৰ মাজলৈ যেন লৈ গৈ আছে তেওঁলোকে আচলতে গোটেইটো এটা ডেফিনিট ডিজাইনৰ মাজেৰে হৈ থকা যেনো কেতিয়াবা ঠিকে কিন্তু আমি জুবিন গাৰ্গক ভাল পাওঁ গতিকে আমি সৰ্বত্ৰ উজাৰি দিছোঁ আমাৰ যি সীমিত জ্ঞানে যিখিনি ঢুকি পায় সেইখিনিলৈ আমি নিজাববীয়াকৈ এটা অনুসন্ধিৎসু মনেৰে চাই আছোঁ গোটেই বিষয়টো সেইকাৰণে আমি নিশ্চয় কিছুমান সন্দেহ আমাৰ মনতো আছে কিন্তু এই মুহূৰ্তত এইটো কথাও আমি কৈ থৈ দিওঁ যে SIT বা CIDৰ ওপৰত বিশেষকৈ SITৰ ওপৰত বিশ্বাস কৰাৰ বাদে আমাৰ হাতত বিকল্প নাই গতিকে আমি ভাবি ল'ব লাগিব যে SITয়ে তদন্তটো শুদ্ধ প্ৰক্ৰিয়ালৈ লৈ গৈ আছে কিন্তু সমান্তৰালকৈ আমি লক্ষ্য ৰাখিব লাগিব যে কতো যাতে সুৰুঙা ৰৈ নাযায় কতো যাতে কোনেও এটা এস্কেপ ৰুট পোৱা নাই যদি পাইছে আমি প্ৰত্যেকেই সেইটো নিশ্চয় বন্ধ কৰিব লাগিব বা সেইটো আমি সোঁৱৰাই দিব লাগিব এতিয়া এই যি এজন প্ৰথমতে আহিলে তাৰ পাছত 4জন আহিলে তাৰ পাছত আৰু 6জন আহিলে যদি তেওঁলোকক কিবা এটা নিৰ্দিষ্ট ডিজাইনৰ মাজেৰেও আনি থকা হৈছে কিন্তু সেইটো যদি এটা তদন্তৰ অংশ হয় তেতিয়াহ'লে আমাৰ ক'বলগীয়া একো নাই কিন্তু যদি কাৰোবাৰ আদেশ মৰ্মে
কাৰোবাৰ এটা নিৰ্দিষ্ট ডিজাইনৰ মাজেৰে আনি থকা হৈছে তেতিয়াহ'লে আমাৰ তাক লৈ প্ৰশ্ন আছে যেনেকৈ ভিডিঅ'ক লৈ প্ৰশ্ন আছে আৰু আমাৰ এতিয়াও এইটো প্ৰশ্ন আছে যে সেইকেইটাই শেষ ভিডিঅ' নহয় ইয়াৰ পাছতো আৰু ভিডিঅ' আছে আমি মুখ্যমন্ত্ৰী আৰু SITক আহ্বান জনাম যে আন যিখিনি ভিডিঅ' এতিয়ালৈকে সন্মুখলৈ অহা নাই সেই ভিডিঅ'খিনিৰ তদন্ত বা সেই ভিডিঅ'খিনিৰ সন্ধান কৰিব লাগে সেই ভিডিঅ'খিনি অনুসন্ধান কৰিব লাগে কাৰণ তাতো জুবিনদাৰ মৃত্যুৰ বহু ৰহস্য কিন্তু এতিয়াও লুকাই আছে আৰু এই ভিডিঅ'সমূহত হয়তো এনেকুৱা মানুহো লুকাই আছে যি এতিয়ালৈকে লাইমলাইটলৈ অহা নাই গতিকে এই 4জন মানুহে আহি কি ভাষ্য প্ৰদান কৰে সেইখিনিৰ ওপৰতো কিন্তু সমগ্ৰ ৰাজ্যবাসীৰ দৃষ্টি নিবদ্ধ থাকিব পাৰ্থ ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ মানক সমগ্ৰ বিষয়টো সন্দৰ্ভত সবিশেষ তথ্যখিনি জনোৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত